নমো নমঃ সুপ্রভাতম শ্রীমদ ভগবত গীতামৃত আজি শ্রীমদ ভগবত গীতাৰ ধ্যানযোগ নামৰ ৬ষ্ঠ অধ্যায়ৰ পঞ্চদশ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: যুজ্যন্নেবং সদাত্মানং যোগী নিয়তমানসঃ শান্তিং নির্বাণা পরমাং মাৎসংস্থামাধিগচ্ছতি। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: অনবৰতে দেহ, মন আৰু আত্মাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখি মন থিৰ কৰি যোগ অভ্যাস কৰি থকা যোগীয়ে পাৰ্থিৱ জীৱনৰ পৰা বিৰতি লাভ কৰি ভগৱানৰ শান্তিপূৰ্ণ ৰাজ্যত বা কৃষ্ণৰ ধামত প্ৰৱেশ কৰিব পাৰে বুলি ভগৱান শ্ৰীকৃষ্ণই এই শ্লোকভাগী সখা অৰ্জুনৰ আগত অৱতাৰণা কৰিছে। শ্লোকভাগীৰ তাৎপৰ্যাৰ্থত পূৰ্বৱৰ্তী শ্লোকৰ প্ৰসংগক্ৰমে এই শ্লোকভাগীৰ অৱতাৰণা কৰিছে। পূৰ্বৱৰ্তী শ্লোকত উল্লেখ কৰিছিলে যে এই যে ব্ৰহ্মচৰ্য ব্ৰত পালন কৰাৰ ক্ষেত্ৰত যি ধ্যানযোগ, জ্ঞানযোগ আৰু ভক্তিযোগ, সেই যোগ তিনিটাৰ অগ্ৰগতি নুই কৰিব নোৱাৰে। আৰু ব্ৰহ্মচাৰী এজন হ'বলৈ হ'লে তেওঁ সম্পূৰ্ণৰূপে যি সম্ভোগ বা যৌন বাসনা সেয়া সমস্ত মৈথুনতা ত্যাগ কৰিব লাগে। আৰু উল্লেখ কৰিছিলে যে এজন ভগৱানৰ পৰম ভক্তই যি ধ্যানযোগ আৰু জ্ঞানযোগ মানে, সেই ধ্যানযোগ আৰু জ্ঞানযোগত এই সম্ভোগৰ বা যৌন বাসনাৰ কোনো স্থান নাই। কিন্তু ভক্তি মাৰ্গ অনুসৰি যদি গৃহস্থী এজনে ব্ৰহ্মচৰ্য ব্ৰত পালন কৰি উঠাৰ পিছত সংযত হৈ থাকি নীতি নিয়মেৰে শাস্ত্ৰীয় পদ্ধতিৰে নিজৰ পত্নীৰ লগত সম্ভোগ কৰে, তাত কোনো ইয়াতে বাধা নাই বুলি উল্লেখ কৰিছে। আৰু সেই যি ভক্তিযোগ নিজেই ইমানেই শক্তিশালী যে এগৰাকী সংযত ব্ৰহ্মচাৰী ব্যক্তি সম্ভোগৰ বাসনাত সোমোৱাই পৰাৰ পিছতো, নীতি নিয়মেৰে সেই কাৰ্য কৰাৰ পিছতো ভক্তিযোগৰ যি সাধনা, সেই ভক্তিযোগৰ সাধনাৰ পৰা, এই শক্তিশালী সাধনাৰ পৰা, সেই সাধনাৰ প্ৰভাৱত পৰি সেই ব্যক্তিগৰাকীয়ে, সেই ব্ৰহ্মচাৰীগৰাকীয়ে যেতিয়া গৃহস্থ আশ্ৰমত প্ৰৱেশ কৰে, ভক্তিযোগৰ সাধনাৰ পৰা তেওঁ ইমান উচ্চ স্তৰত বিলীন হৈ পৰে যে সেই কাৰ্যত বা কৃষ্ণ ভাৱনাত ব্ৰতী হৈ পৰাৰ ফলত সেই ভক্তজন নিজে নিজে স্বয়ংক্ৰিয়ভাৱে সেই যৌন সম্ভোগৰ পৰা আকৰ্ষিত হৈ পৰা, সেই যৌন সম্ভোগৰ পৰা নিজে আপোনা আপুনি দূৰ হৈ আহে বুলি ইয়াতে উল্লেখ কৰিছে। আৰু সেই প্ৰসংগত উল্লেখ কৰিছে যে যোগ অভ্যাস কৰা শেষৰ উদ্দেশ্যৰ বিষয়ে এটা পৰিষ্কাৰকৈ বুজাই দিয়া হৈছে যে কোনো ধৰণৰ জাগতিক সুখ সুবিধাবিলাক লাভ কৰিবৰ বাবে যোগ অভ্যাস নকৰে। সকলো ধৰণৰ জাগতিক বন্ধনৰ পৰা মুক্তি পাবৰ বাবেহে যোগ অভ্যাস কৰে। যিজনে শাৰীৰিক উন্নতি লাভৰ বাবে বা বৈষয়িক উন্নতিৰ বাবে যোগ অভ্যাস কৰে, সেইজন ভগৱত গীতাত যোগী বোলা নহয়। পাৰ্থিৱ জীৱনৰ বিৰতি ঘটিলে মহাশূন্যত প্ৰৱেশ কৰিব লাগিব বুলি ভবাটো ভুল। মহাশূন্যৰ ধাৰণাটো সম্পূৰ্ণ কাল্পনিক। ভগৱানৰ সৃষ্টিত কতো কোনো শূন্যতা নাই। বৰং পাৰ্থিৱ জীৱনৰ বিৰতি ঘটিলে আধ্যাত্মিক প্ৰকাশ বা ভগৱানৰ ধামত প্ৰৱেশ কৰাৰ সুবিধাহে লাভ কৰে বুলি ভগৱানে উল্লেখ কৰিছে বা গীতাই উল্লেখ কৰিছে। ভগৱত গীতাত ভগৱত ধামৰ বৰ্ণনা পৰিষ্কাৰভাৱে দিছে আৰু লগতে কৈছে যে ভগৱত ধামত সূৰ্য, চন্দ্ৰ আৰু বিদ্যুৎ শক্তিৰ প্ৰয়োজনো নাই। ভগৱানৰ ৰাজ্যত সকলো গ্ৰহ ভৌতিক আকাশৰ সূৰ্যটোৰ দৰে স্ব আলোকিত হৈ থাকে। ভগৱানৰ ৰাজ্য সৰ্বত্ৰ বিৰাজমান। তাৰে আধ্যাত্মিক প্ৰকাশ বা তাৰ গ্ৰহসমূহক একেলগে পৰম ধাম বা শ্ৰেষ্ঠ স্থান বোলা হয়। যিজনে ভগৱানক কৃষ্ণক উপলব্ধি কৰিব পাৰিছে তেনে এজন পৰম যোগীক ইয়াত ভগৱানে নিজে মৎচিত্তঃ বা মৎপৰঃ বা মৎস্থানম বুলি বৰ্ণনা কৰিছে। তেনে এজন ভক্তইহে প্ৰকৃত শান্তি লাভ কৰিব পাৰে আৰু অৱশেষত কৃষ্ণলোক বা গোলোক বৃন্দাবন নামেৰে জনাজাত ভগৱানৰ পৰম ধামত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। আৰু ব্ৰহ্ম সংহিতাৰ ৫ম অধ্যায়ৰ ৩৭ নম্বৰ শ্লোকত স্পষ্টভাৱে কৈছে যে গোলোক এব নিবসত্যখিলাত্মভূতঃ। ভগৱান যদিও সদায়ে নিজৰ গোলক ধামত বিৰাজমান, তথাপিও তেওঁ একেই সময়তে সৰ্বব্যাপী ব্ৰহ্মও আৰু অপ্ৰাকৃত শক্তিৰ সহায়তে প্ৰতিটো জীৱৰ দেহত সোমাই থকা পৰমাত্মাও। কৃষ্ণ বা তেওঁৰ পূৰ্ণ প্ৰকাশ বিষ্ণুক ভালদৰে নুবুজাকৈ কোনোৱে আধ্যাত্মিক প্ৰকাশত বা আধ্যাত্মিক আকাশত বৈকুণ্ঠ ধামত বা ভগৱানৰ নিত্য ধাম গোলকত
বৃন্দাবনত প্ৰৱেশ কৰিব নোৱাৰে। গতিকে কৃষ্ণ ভাৱনাৰে কাম কৰি যোৱাটো ব্যক্তিজনেহে প্ৰকৃত যোগী বুলি ইয়াতে উল্লেখ কৰিছে। কাৰণ তেওঁৰ মনেহে অনবৰতে কৃষ্ণৰ কামত চিন্তাত নিমগ্ন হৈ থাকে, আৰু তেওঁ কৃষ্ণৰ কামত বা কৃষ্ণৰ চিন্তাত নিমগ্ন হৈ থাকিলে এই সংসাৰৰ সমস্ত চিন্তা বেদনা তেওঁৰ পৰা নাশ হয় বুলি কৈছে। আৰু কোনো চিন্তা ভাৱনাই বা কোনো যৌন সম্ভোগ বা মৈথুনতাই তেওঁক আকৰ্ষিত কৰিব নোৱাৰে বুলি ইয়াতে উল্লেখ কৰিছে। আৰু ইয়াতে নিমগ্ন নোহোৱাৰ কথা উল্লেখ কৰা প্ৰসংগত এটি সুন্দৰ পংক্তি উল্লেখ কৰিছে। সেই পংক্তিটো হৈছে স বৈ মনঃ কৃষ্ণ পদাৰবিন্দুঃ। আৰু এই বেদতো অৰ্থাৎ শ্বেতাশ্বেতৰ উপনিষদ, যিখন কৃষ্ণ যজুৰ্বেদৰ অন্যতম উপনিষদ, তাৰে ৩য় অধ্যায়ৰ ৮ম সংখ্যক শ্লোকত উল্লেখ কৰিছে যে তমেৱ বিদিত্বাতি মৃত্যুম এতি। অৰ্থাৎ কেৱল পৰম পুৰুষ পৰমেশ্বৰ কৃষ্ণৰ স্বৰূপ উপলব্ধি কৰিহে জন্ম মৃত্যুৰ বন্ধনৰ পৰা হাত সাৰিব পাৰি। আন কথাৰে ক'বলৈ গ'লে পাৰ্থিৱ বন্ধনৰ পৰা মুক্তি লাভ কৰাটোৱে যোগ মাৰ্গেৰে সিদ্ধি লাভ কৰাৰ উদ্দেশ্য। কিছুমান যাদুৰ কৌশল আয়ত্ত কৰাটো বা শাৰীৰিক কচ্ছৰ কৰি সৰল চিতীয়া মানুহৰ মন ভুলোৱাটো নহয়। অৰ্থাৎ যে মুক্তিৰ মাৰ্গটো পথটো সুগম কৰাৰ ক্ষেত্ৰত পাৰ্থিৱ বন্ধনৰ পৰা যি মুক্ত হয় বা যি জ্ঞান মাৰ্গেৰে লাভ কৰা বা ধ্যান মাৰ্গেৰে লাভ কৰা যি সাধনা, ভগৱান পৰম পুৰুষ পৰমেশ্বৰৰ সাধনাত যি ব্ৰতী হৈ থকা ব্যক্তিসকলে তেওঁলোকে নিজৰ স্বৰূপ উপলব্ধি কৰি জন্ম মৃত্যুৰ বন্ধনৰ পৰা হাত সাৰিব পাৰে। কিন্তু এনে নহয় যে যি ব্যক্তিয়ে যোগ মাৰ্গ দেখায়, অৰ্থাৎ কিছুমান আসন প্ৰণায়াম দেখুৱাই নিজৰ শৰীৰটোক প্ৰদৰ্শন কৰি বা নিজৰ শৰীৰটোক যোগ মাৰ্গৰ দ্বাৰাই সৰল চিতীয়া মানুহক আকৰ্ষণ কৰাৰ ক্ষেত্ৰত কিছুমান আসন দেখুৱাই মানুহক যি মন ভুলোৱাৰ কাৰ্য কৰে, সেয়া আচলতে যোগ অভ্যাসৰ মুখ্য কাৰণ নহয় বুলি কৈছে। যোগ অভ্যাসৰ মুখ্য কাৰণ হৈছে বা মুখ্য আদৰ্শই হৈছে যে তেওঁ সম্পূৰ্ণ শুদ্ধ চিত্তে কৃষ্ণক সমৰ্পিত কৰি নিজকে সংযমী কৰি তোলা। এই শ্লোকভাগীৰ সৰল গুৰাৰ্থ। ধন্যবাদ।